মই আছো এতিয়া বঙাইগাঁও চহৰত 15 নম্বৰ ৱাৰ্ডত আটাইতকৈ ডাঙৰ কথা যে আমি কিছুদিন আগতে আমি বঙাইগাঁওৰ ৱাৰ্ড নম্বৰ 1ৰ কথা যেতিয়া কৈছিলোঁ যেতিয়া আমি নিউজ কৰিছিলোঁ তাতে আটাইতকৈ বেছি কমপ্লেইন আহিছিলে ৱাৰ্ড নম্বৰ 15ৰ পৰা যিসকল ব্যক্তি ইয়াত আছে তেওঁলোকে এক দুৰ্বিষহ জীৱন কটাই আছে বাৰিষাৰ দিনত তেওঁলোকে ঘৰৰ পৰা ওলাব নোৱাৰা হৈ যায় গোটেই ৰাস্তাৰ পানী নলাৰ পানী এই 15 নম্বৰ ৱাৰ্ডৰ সকলোৰে ঘৰে ঘৰে সোমাই বুলি কয় ইয়াতে বয়োজ্যেষ্ঠ লোকসকলে সমস্যাৰ সন্মুখীন হৈছে ষ্ট্ৰীট লাইটৰ ব্যৱস্থা নাই আজি বহু দিনৰ পৰা তেওঁলোকে কমপ্লেইন কৰি থকাৰ পিছতো একো তেওঁলোকে সহায় আৰু সহযোগ তেওঁলোকে পোৱা নাই বুলি আমাক জনাইছে সেইবাবে এই অঞ্চলত থকা লোকসকলে যি এই অৱস্থাৰ সন্মুখীন হৈছে তেওঁলোকে আজি আমাক মাতি পঠিয়াইছে কিছু তেওঁলোকে তেওঁলোকৰ কথা জনাব বিচাৰে আমাৰ বঙাইগাঁও টাইমছৰ মাধ্যমেৰে আহক আমি তেওঁলোকৰ লগত কথা পাতোঁ খুৰী প্ৰথমে কওক আপোনাৰ হাতখনৰ কি হৈছে আমি ৰাস্তাৰ ঘৰতে ওলাইছিলোঁ ওলাই কিনে মই এতে পৰি গৈছিলোঁ ৰাস্তাটো ভাঙা মোৰ হাতটো ভাঙি গৈছে লাইটৰ ব্যৱস্থা নাই লাইটৰ ব্যৱস্থা নাই ড্ৰেইনৰ ব্যৱস্থা নাই আৰু ৰাস্তা একদম পূৰা ভাঙা আজি কিমান বছৰৰ পৰা এনেকুৱা দেখি আহিছে বহুত বছৰ 30 বছৰ হৈ গৈছে মোৰ ইয়াতে আমি শুনিব পাইছোঁ যে সন্ধিয়া হোৱাৰ লগে লগে ইয়াত অলপ অসামাজিক কাম দাৰু টাৰু খায় তারপর ড্রাগস খায় আমার লোক ঘরের থেকে ওলাইতে পারি না কেনেকুৱা ইয়াত কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হয় আপোনালোক এতিয়া যেহেতু আমি 15 নম্বৰ ৱাৰ্ডত থাকোঁ ৰাজহুৱা সমষ্টিত থাকোঁ একেটা পৰিয়ালৰ ওচৰে থাকোঁ কিন্তু আমাৰ ৰাস্তা ঘাট যিটো নলা নৰ্দমা সেইটো অতি এনেকৈ বেয়া হৈছে যে আমি যাওঁতে ভাবিব লগা হয় আৰু যিটো বাৰিষা দিনত বাৰিষাটো এনেকুৱা পানী হয় একদম আঁঠুলৈকে পানীৰ ওপৰত উঠি যায় তে সেইকাৰণে বাৰিষা দিনত ল'ৰা ছোৱালী স্কুল যাব লগা হয় বা কিবা চেণ্টাৰত যাব লগা হয় সেইটো যাব নোৱাৰে ঘৰৰ ভিতৰত পানী সোমাই যায় আৰু মেইনলি কথা ৰাস্তা ঘাট গোটেই এতিয়া মেইনলি কথা কাৰ্বনৰ ওচৰত যদি মেঘেলা নিচিনা কলা পৰি যায় আৰু সেইটো লোকৰ পলিউশ্যনটো বেলেগ ধৰণৰ হয় আৰু ওচৰে পাঁজৰে বয়সীয়াল মাছৰ বেমাৰ হয় বিভিন্ন ধৰণৰ বেমাৰ হয় আৰু মেইন কথা আমি কিমান বছৰ আগতে আমি এপ্লিকেশ্যন দিছোঁ চেয়াৰমেনক দিছোঁ ৱাৰ্ড কমিশ্যন দিছোঁ সেইটো উপায় নাপালোঁ আমি সেইটো কাৰণে এতিয়া আমাৰ বাধ্য অনুযায়ী যে আমাৰ বাৰিষা দিন আহি আছে কেনেকৈ আমি ৰাস্তাটো ডেভেলপ কৰোঁ তে আপোনাৰ ওচৰত চৰকাৰৰ ওচৰত সেইটোৱেই অনুবাদ কৰিছোঁ যে আমাৰ ৰাস্তাটো কমপ্লিটভাৱে ভাল কৰে নিশ্চয় আপোনালোকে কেতিয়াবা কমপ্লেইন দিছিলে নে নাই ৱাৰ্ড কমিশ্যনক দিছোঁ গৌতম বিশ্বাসকে একো কৰা নাই আমি বেছি দিন নাই ৱাৰ্ড কমিশ্যনৰ চেয়াৰমেনৰ ওচৰত গৈছিলোঁ এপ্লিকেশ্যন এতিয়া কৈ আছে ভোটৰ পিছত ভোটৰ আগত কৈছে যে সৰস্বতী পূজাৰ পিছত কিন্তু আমি যিহেতু আমি 15 নম্বৰ ৱাৰ্ডত থাকোঁ কিন্তু আমাৰ 15 নম্বৰ ৱাৰ্ডত থাকিলে আমি কিন্তু এটা সমষ্টিত থাকোঁ 15 হ'ল 16 হ'ল কিন্তু সেইটো চেয়াৰমেনৰ অলপ সভাপতি যিটো আমাৰ মিউনিচিপালিটিৰ সভাপতি সেইটো ভাবিব লাগিছিল না একেটা সমষ্টিত থাকে না কিবা এটা আমাৰ ৰাস্তা ঘাট উপায় কৰোঁ ইমান পানী ভৰি থাকে চব ঘৰতে ইয়াতে ৱাৰ্ডমেন আহি নাচায় একবাৰ যে কিমান পানী সন্মুখতে গাড়ী লৈ যায় তথাপি আমাৰ ৰাস্তাৰ ফালে নাচায় কিন্তু চাবলগীয়া যিহেতু আমাৰ প্ৰাপ্য যিহেতু আমাৰ একেটা সমষ্টিত থাকে ৰাইজে মানুহক কি কৰে ভোট কিহৰ কাৰণে দিয়ে তেখেতে ইম্প্ৰুভ হ'ব ডেভেলপ হ'ব যাতে সমষ্টিত কিবা কৰে সেইটো নহয় যে ভোট দিলে আপুনি পিছলৈ পাৰ হৈ যাব কৈ থাকে যে টকা নাই ফাণ্ডত টকা নাই এতিয়া নহ'ব পিছত হ'ব আৰু পিছত হ'ব কৰি ইমান দিন যোৱা বছৰে পানীৰ ইয়াত আমাৰ ফণীভূষণ ডাঙৰীয়া আহিছিল চাই গৈছে ইয়াত কি অৱস্থা এতিয়ালৈকে একো ষ্টেপ লোৱা নাই এতিয়াও লোৱা নাই তেতিয়া কৈ গৈছিল যে ল'ব বুলি এইখিনিত একদম নাই কিমান বছৰ আগত এই ৰাস্তাটো আধা কমপ্লিট বনাইছে আধা এৰা নাই 2 বছৰ যিহেতু ৱাৰ্ডত মোৰ এইটো হাত ভাঙা আজি 3 বছৰ হৈছে এইটো ভাঙা গাড়ী লৈ মানুহ সোমাই না পৰি যায় আমাৰ কেতিয়াবা গাড়ী সোমাওঁতে আমি কেতিয়াবা থৰমূৰ লাগি যায় ক'ত পৰোঁ ক'ত নপৰোঁ নিশ্চয় অনুভৱ কৰিছোঁ কি এক দুৰ্বিষহ আৰু যন্ত্ৰণাময় দিন কটাইছে তেওঁলোকে এতিয়া তেওঁলোকে ভয় খাইছে যে বাৰিষাৰ দিন আহিব লৈছে এইবাৰ আমি কি কৰিম কিমান এপ্লিকেশ্যন দিব তেওঁলোকৰো এটা ভাগৰ বোলা বস্তু আছে গতিকে আশা কৰিছোঁ বঙাইগাঁৱত সকলোৱে জানে যে 15 নম্বৰ ৱাৰ্ড সঁচাকৈ যন্ত্ৰণাময় ইয়াত এটা জীৱন কটোৱাই আছে ইয়াত থকা বাসিন্দাসকলে গতিকে আশা কৰোঁ এবাৰ চকু মেলি চাওক গতিকে এই তেওঁলোকৰ যি কষ্ট এই কষ্টৰ অৱসান হওক আৰু আমি আশা কৰোঁ যাতে 3-4 মাহৰ ভিতৰত আমি এটা ভাল নিউজ ইয়াত আহি কৰিব পাৰোঁ আমিও তাকে আশা কৰোঁ যদি আপোনালোকৰ ৱাৰ্ডতো তেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন আপোনালোকে হৈ আছে আমাক জনাব পাৰে আমি আপোনালোকৰ ওচৰলৈ গৈ নিজেই খবৰ ল'ম ধন্যবাদ